বন্ধুসকল নমস্কাৰ। বন্ধুসকল, আপোনালোকে যদি ৰাতি বাছত ট্ৰেভেল কৰে আৰু সেই একেখন বাছতে যদি ভূতৰ মানুহৰ শুনিলে যদি ভূত উঠে, তেতিয়া কেনেকুৱা অনুভৱ হ'ব আপোনালোকৰ? এনেকুৱা এটা সঁচা ঘটনা আজি আপোনালোকক ক'ম, যিটো ঘটনা ঘটি গৈছে আমাৰ চুবুৰীয়া দেশ চীনত, ৰঙা চীনত। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চলো। তাৰ আগতে আপোনালোকে আৰু এটা ভূত আপোনালোকৰ মোবাইল স্ক্ৰীণত আছে। সেইটো ভূত হ'ল কি, লাইক আৰু ছাবস্ক্ৰাইব কমেণ্টৰ ভূত। এইকেইটাকো দবাই দিব যাতে এই ভূতকেইটাই আপোনালোকক পৰিচান নকৰে। এনে বলক আমি আগবাঢ়োঁ। 1995 চনৰ কথা। 95 চনৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ কোনোবা এটা নিশা আৰু 14 নৱেম্বৰ আছিলে, 14 নৱেম্বৰ নিশা চীনৰ য়াংমিং ইয়াং, মনত ৰাখিব, ইয়াং মিন্স ইয়াং বাছ ষ্টপৰ পৰা এখন বাছ ওলাই গৈ প্ৰেগনেণ্ট হিল নামৰ ঠাইটুকুৰাত পাবগৈ লাগে। ইয়াং মিন্স ইয়াং বাছ ষ্টপৰ পৰা প্ৰেগনেণ্ট হিল নামৰ ঠাইটুকুৰাত বাছখন গৈ তাৰ ৰ'বগৈ লাগে। বাছখনত ড্ৰাইভাৰ আৰু এটা লেডি কণ্ডাক্টৰ দুজন। বাছ আগুৱাই গৈ আছে। 1-2 বাজিছে নিশা। বাছ আগুৱাই গৈ আছে। চাৰিওফালে কুঁৱলী, ঠাণ্ডা, কোনফালে একো আৱাজ নাই, অকল গাড়ীৰ আৱাজ, আকৌ ইঞ্জিনৰ আৱাজ, ঘঁ ঘঁকৈ বাছখন গৈ আছে। তেনেকৈ গৈ থাকোঁতে পতি এহাল গাড়ীত উঠিলে। আৰু অলপ দূৰ গৈ আৰু এজনী বুঢ়ী মানুহ আৰু ল'ৰা এটা গাড়ীত উঠিলে। আৰু অলপ দূৰ গৈ হঠাৎ ড্ৰাইভাৰে পুনৰ গাড়ীখন ৰখাই দিলে। তেতিয়া পিছফালৰ দৰ্জা দি আৰু দুজন মানুহ উঠিলে। তেতিয়া চীনৰ পুৰণা ড্ৰেছ, জধলা, চুলি দীঘল, আচৰিত মানে জলং জপং মানুহ দুজন পিছফালৰ পৰা উঠিলে। দুজন নহয়, 3জন। দুজনে সেইজনক এনেকৈ ধৰি ৰাখিছে, 3জন হ'ল। পুনৰ বাছ আগুৱাই গৈ আছে। হঠাৎ বুঢ়ী মানুহজনী ল'ৰাটোৰ লগত কাজিয়া কৰিব ধৰিলে যে তই মোৰ পাৰ্চটো চুৰি কৰিছ, পাৰ্চৰ লগত পাছত পইচা আছিলে, তই গোটেইখিনি চুৰি কৰিছ। বাছত দুই তৰ্কাতৰ্কি লাগিব ধৰিলে। তৰ্কাতৰ্কি ইমানে গৈ পৰ্যায় পালেগৈ, বাছৰ ড্ৰাইভাৰ আহি বাছ ৰখাই সিহঁতৰ ওচৰত কাজিয়াখনৰ ওচৰত পালেহি। বুঢ়ী মানুহজনী কি হ'ল, কি কথা? এতিয়া বুঢ়ী মানুহজনীয়ে ক'লে যে ই মোৰ পাৰ্চটো চুৰি কৰিছে, তাত পইচা আছিলে। ল'ৰাটোৱে কৈছে মই চুৰ নাই কৰা। এই বুঢ়ী মানুহজনী নেৰে, চুৰি কৰিছ, মই তোক পুলিচত দিম বুলি কৈ কাজিয়া এনেকৈ পালে ড্ৰাইভাৰে বাছ ৰখাই দিলে আৰু সিহঁতক দুটাক গাড়ীৰ পৰা নমাই দিলে। বুঢ়ী মানুহটো আৰু ল'ৰাটোক দুইটাই গাড়ীৰ পৰা নমাই দিলে। গাড়ী গুচি গ'ল। ল'ৰাটোৱে ক'লে মোৰ এইখনে সেই গাড়ী আছিলে, আপুনি গাড়ীখন মৰি গুচি গ'ল, মই এতিয়া ঘৰ কেনেকৈ যাম? এতিয়া বুঢ়ী মানুহজনীয়ে ক'লে যে মই তোৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণেহে মই তোক এইখন নাটক কৰিলোঁ। পইচা, মোৰ কোনো পইচা চুৰ হোৱা নাই, মই এইখনত তোমাৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে এই নাটকখন ৰচিলোঁ। কি নাটক, কেনেকুৱা, মই একো বুজি পোৱা নাই। ল'ৰাটোৱে ক'লে যে বুঢ়ী মানুহজনীয়ে ক'লে যে সেই পিছফালে দুজন মানুহ উঠি আহিছিলে যে, সেই আছিলে 2জন নহয় 3জন আছিলে। মই সিহঁতক বাৰ মই চাইছিলোঁ, বাৰ মই সিহঁতক লক্ষ্য কৰিছিলোঁ। সিহঁতে একচুৱেলি মানুহ নহয়, সিহঁতক ভূত আছিলে। কাৰণ সিহঁতৰ ভৰি নাছিলে, চকু নাছিলে। যেতিয়া বতাহ মাৰিলে সিহঁতৰ কাপোৰ উৰি গ'ল, তেতিয়া মই সিহঁতক দেখি মই ভয় খাই গ'লোঁ। তেতিয়া মই ভাবিলোঁ যে কিবা নিশ্চয় গড়বড় হ'ব, সেইকাৰণে মই তোমাক ৰক্ষা কৰিব লাগে বুলি কৈ মই তোমাক জীৱন বচাব লাগে বুলি কৈ মই তোমাক এতিয়া গাড়ীৰ পৰা নমাব লাগে। এতিয়া মই কেনেকৈ নমাম, সেইকাৰণে মই এই নাটকটো তোমাৰ লগত কৰিবলগীয়া হ'ল। বাছ ইমানখিনি হৈ গ'ল। গাড়ী গুচি গ'ল, সিহঁতি ৰৈ আছে। তেতিয়া ক'লে এতিয়া মই এই খবৰটো বাছখনত ভূতকেইটা উঠিলে, এতিয়া গৈ আমি পুলিচক খবৰ দিব লাগে। ওচৰত থানাত গ'ল, থানাক ফোন কৰিলে, পুলিচ আহিলে, ক'লে যে এনেকৈ তেনেকৈ এখন বাছ এতিয়া অলপ আগত ওলাই গৈছে, বাছখনত মানুহ নাছিলে, কিন্তু ভূত আছিলে। এনেকৈ গোটেই কাহিনীটো ক'লে আৰু তেনেকৈ কথা, তেনেকৈ কাপোৰ উৰি গ'ল, সেইটো ভৰি নাছিলে। এতিয়া পুলিচে ক'লে যে এইটো এনেকৈ কৈছোঁ, কি কথা, এইটো সাধাৰণ কথা আৰু ভূত বাছত আজিকালি যুগত আৰু ভূত থাকে নেকি আৰু? বেছি দিনৰ কথা নহয়, 1995 চনৰ কথা। সেইবুলি কৈ সিহঁতৰ নাম্বাৰ আৰু ফোন নম্বৰ নাম লৈ টোকালুকি সিহঁতক পঠিয়াই দিলে। 14 নৱেম্বৰ গ'ল। 15 নৱেম্বৰ নিশা আহিলে। সেই বাছখন যোনটো বাছ ষ্টপৰ ইনচাৰ্জ আছিলে, ইনচাৰ্জে সেইখন দিনত বাছখন আহি পোৱাহি নাই, মানে বাছখন গায়ব হৈ গ'ল।
14 নৱেম্বৰ ৰাতি 15 নৱেম্বৰ দিনলৈকে বাছখন কোনো মুহূৰ্ত নাই। উপায়ন্তৰ হৈ তাৰ ইনচাৰ্জে গৈ থানাত খবৰ দিলে যে এনেকৈ তেনেকৈ মোৰ আমাৰ বাছ এখন হেৰাইছে, ড্ৰাইভাৰে চুৰি কৰি লৈ গ'ল নে কি হ'ল নাজানো, বাছখন এতিয়ালৈকে মুহূৰ্ত নাই। পুলিচেও জাজ পৰ্টেল কৰিব ধৰিলে, ক'ত হেৰালে কি কথা। তেতিয়া গৈ পেলাই সেই ইয়াং আৰু প্ৰেগনেণ্ট হিলৰ সেই আশে পাশে যিমান পুলিচ থানা আছে চবত খবৰ দিলে যে এনেকৈ তেনেকৈ বাছখন হেৰাইছে বুলি কৈ তেনেকৈ তেনে কথা। তেতিয়া সেই 14 নৱেম্বৰ নিশা যে সেই বুঢ়ীজনী আৰু ল'ৰাটো যোনটো পুলিচ থানাত গৈ পুলিচক খবৰ দিছিলে যে এনেকৈ তেনেকৈ বাছত মানুহ নাই, ভূত আছিলে বুলি খবৰ দিলে, সেই থানাৰ পুলিচৰ এতিয়া কাণ থিয় হৈ গ'ল, কাৰণ সঁচাকৈ বাছখন হেৰাই গ'ল। তাইতো কৈছিলে যে বাছত ভূত আছিলে বুলি, মানুহ নাই, ভূতহে আছিলে। এতিয়া কি হ'ব, পুলিচৰ কাণ থিয় হৈ গ'ল। লগালগ সেই নাম্বাৰত ফোন কৰি সিহঁতক মাতি আনি গোটেই খা খবৰ লৈ জনালে। আৰু এই গোটেই খবৰটো গোটেই নিউজত, চীনৰ নিউজত, লোকেল নিউজ পেপাৰে বাতৰি চাতৰি বিয়পি পৰিলে। আৰু সেই ল'ৰা দুটাক গোটেই ইণ্টাৰভিউ ল'ব ধৰিলে, মিডিয়া চিডিয়া সেই গোটেই খবৰ সৈতে একেটা কথা যে এনেকৈ তেনেকৈ নিশা কি ঘটিছিলে সম্পূৰ্ণ বিৱৰণ নিউজকো দিছে। চবকে একে বিৱৰণ দি গ'ল যে এনেকৈ তেনেকৈ মানুহ নাছিলে, ভূত আছিলে, ভৰি নাছিলে, কথাটো এনেকৈ ক'ব ধৰিলে। একেটাই কথা যে তাত একচুৱেলি বাছখনত মানুহ নাছিলে, দুজন ভূত উঠিছিলে, হয়তো সেই ভূতে গাড়ীখন কিবা কৰিব পাৰে। গ'ল খবৰটো গোটেই উৰাগোটেই বিয়পি গ'ল। তাৰপিছত 16 নৱেম্বৰ আহিলে। 16 নৱেম্বৰ দিনত পুলিচে ওচৰৰে নদী এখন প্ৰেগনেণ্ট হিলৰ ওচৰৰ এখন নদীত এখন বাছ পৰি থকা পালে। বাছ পৰিছে, এক্সিডেণ্ট হ'ল নে কি হ'ল বুলি কৈ পুলিচ গ'ল, মানুহ গ'ল, বাছখন নমালে বা বাছখন উঠালে নদীৰ পৰা। উঠাই তাৰ বাছৰ ভিতৰত ডেড বডি দেখি চব আচৰিত, পুলিচ, মানুহ, ডক্টৰ চব আচৰিত, কাৰণ দুটা ডেড বডি তাজা হৈ আছে। এটা হ'ল সেই বাছৰ ড্ৰাইভাৰ আৰু এটা হ'ল লেডি কণ্ডাক্টৰ। বাকী সেই 3টা ডেড বডি মানে গেলি পচি গৈছে, ধৰি লওক মানে বহুত দিন আগতে মৰিলে। কিন্তু ঘটনাটো ঘটিলে আজি 3 দিনৰ আগতে। 3 দিনৰ আগত মৰা মানুহ ইমান গেলি পচি যাব পাৰেনে, ডিকম্প'জ হৈ যাব পাৰেনে? ডক্টৰো আচৰিত, পুলিচো আচৰিত, মানুহ আচৰিত। তাৰপিছত গোটেই খবৰ বিয়পিলে, এনেকৈ হৈ গ'ল। বাছখনটো পালেই। তাৰপিছত বাছখন গৈ নদীত কেনেকৈ পৰিলে সেই কথাটো সেই বাছ ষ্টপৰ ইনচাৰ্জক সুধিলে যে ইমান তেল আছিলে জানো বাছখন, ইমান তেল। বাছ ষ্টপৰ ইনচাৰ্জে ক'লে যে ইমান তেল নাছিলে, এটা লিমিটত তেলহে আমি ভৰাওঁ বাছত, য'ৰ পৰা য'লৈকে যায় সিমানটো লিমিটত কিলোমিটাৰ হিচাপত আমি তেল ভৰাওঁ। কিন্তু 100 কিলোমিটাৰ যাবলৈ যে বাছখন তেল নাছিলে, হয় যাব 20 কিলোমিটাৰ যাব পাৰিব এক্সট্ৰাকৈ, কিন্তু 100 কিলোমিটাৰ চলা তাত কোনো তেলেই নাছিলে। তেতিয়া যদি ইমান তেল নাছিলে তেতিয়া বাছখন গৈ তাত কেনেকৈ পৰিলে, নদীত 100 কিলোমিটাৰ গৈ নদীত কেনেকৈ পৰিলে, সেই দুটা আচৰিত। বাকী 3টা ডেড বডিটো ডিকম্প'জ হৈ গ'ল, 2টা ডেড বডি তাজা হৈছে। গোটেই একদম গোটেই খবৰ গোটেই জুই বিয়পি পৰিলে গোটেই চীনত। তাৰপিছত যেতিয়া বাছৰ তেলৰ টেংকি খুলি চালে, ইয়াত কেনেকৈ আহিলে, নদীত গৈ 100 কিলোমিটাৰ বাছখন কেনেকৈ চলিলে, সেই তেলৰ টেংকিটো যেতিয়া খুলি চালে তাত আচৰিত কথা, তেলৰ জেগাত অকল তেজ, গোটেই টেংকিটো তেজে ভৰ্তি হৈ আছে। 100 কিলোমিটাৰ তেজেৰে বাছখন চলি গ'ল, টেংকিত তেলে নাছিলে, অকল তেজে আছিলে, সেই তেজেই বাছখন চলাই লৈ গ'ল। আৰু 1995 চনত তেতিয়া আৰু অকণমান CCTV জামানা আহিছিলে চীনৰ নিচিনা দেশত, তেতিয়া CCTV আছিলে। আচৰিত কথা, সেই পথত যিমান CCTV আছিলে, CCTVটো বাছখন কেপচাৰে নহ'ল, অথচ সেই ৰাস্তা দিয়ে হয়তো বাছখন চলি গ'ল, কিন্তু হ'লেও CCTVত বাছখন ধৰা নপৰিলে। কিমান আচৰিত কথা চব। এই ঘটনাটো চীনৰ ইতিহাসত আটাইতকৈ হৰৰ ভূতৰ ওপৰত আটাইতকৈ বিখ্যাত এটা জনপ্ৰিয় সঁচা ঘটনা এটা। আজিলৈকে এই ঘটনাটো কেনেকৈ ঘটিলে, বাছখন ইমান দূৰ কেনেকৈ গ'ল, তাত তেজ কেনেকৈ সোমালে টেংকিত, আৰু সেই 3জন আচৰিত মানুহ কোন আছিলে, এইটো আজিলৈকে চীনৰ ইতিহাসৰ এটা ৰহস্য হৈ আছে। ভাবক সেই মানুহকেইজনে কি অনুভৱ কৰিলে, সেই যে মোটামুটি এহাল নামি গ'ল, সিহঁতি
নামি যোৱাৰ পিছত গম পালে যে সিহঁতৰ বাছখনত একচুৱেলি ভূত উঠিছিলে, ভূতে সেই বাছখন লৈ গ'ল, এনেকৈ সেই বাছখন এনেকৈ ৰহস্যময় ধৰি এনেকৈ হেৰি হৈ গ'ল, ঘটনা ঘটি গ'ল। চিন্তা কৰক সিহঁতৰ মাজত কি ঘটিলে, যোনে যাৰ ওপৰত ঘটিলে সিহঁতেহে একচুৱেলি গম পায় যে এনেকুৱা প্ৰকৃততে ভূতৰ যদি ঘটনা। আৰু মোৰতো একদম শুনিয়ে একদম থিয় হৈ গৈছে। নমস্কাৰ।